নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছোঁ যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, যিসকল কৃষকে ইতিমধ্যে PM কিষাণ আঁচনিৰ 22 নম্বৰ কিস্তি ধন লাভ কৰিছে, সেইসকল কৃষকে অতি শীঘ্ৰে লাভ কৰিব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি ধন কেতিয়া সোমাব সেই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, নিউজ পৰ্টেলৰ ফালৰ পৰা এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। ইয়াতে লিখা আছে, দ্য 23 ইনষ্টলমেণ্ট অফ দ্য PM কিষাণ স্কিম ইজ এক্সপেক্টেড টু বি ৰিলিজ এৰাউণ্ড July 2026 based on previous payment patterns. While the government has not officially confirmed the exact date yet, installments are usually credited every 4 months. ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে প্ৰতি 4 মাহৰ মূৰে মূৰে লাভ কৰে PM কিষাণ আঁচনিৰ এটাকৈ কিস্তিৰ ধন। যিসকল যোগ্য হিতাধিকাৰীৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকলে অহা জুলাই মাহত লাভ কৰিব পাৰে PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তিৰ ধন। ইয়াতে জুলাই মাহৰ কথা উল্লেখ কৰা হৈছে, কিন্তু অফিচিয়েলি ডেট এতিয়ালৈকে প্ৰকাশ হোৱা নাই। যেতিয়া কোনো অফিচিয়েল ডেট প্ৰকাশ হ'ব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ। যিসকল মহিলাই যোৱা মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, সেইসকল মহিলাই চলিত মাহত লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ ধন। চলিত মাহৰ যিকোনো এটা দিনত মহিলাসকলৰ বেংক একাউণ্টত সোমাই যাব পাৰে অৰুণোদয় আঁচনিৰ টকা। কিমান তাৰিখে সোমাব নিৰ্দিষ্ট ডেট এতিয়ালৈকে প্ৰকাশ হোৱা নাই। হয়তো অতি শীঘ্ৰেই 2-4 দিনৰ ভিতৰতে মহিলাসকলৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা কেতিয়া সোমাব নিৰ্দিষ্ট তাৰিখ হয়তো প্ৰকাশ হ'ব। যেতিয়া কোনো নিৰ্দিষ্ট তাৰিখ প্ৰকাশ হ'ব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আজি ইমানেই, ধন্যবাদ।